অসমৰ ক্ৰীড়াক্ষেত্ৰত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ পদক্ষেপ প্ৰ বক্সিং লীগ অৰ্থাৎ PBLৰ ফ্ৰেঞ্চাইজি দল ইষ্টাৰ্ণ যোদ্ধাক ক্ৰয় কৰিছে বিধায়কগৰাকীয়ে লীগৰ প্ৰতিটো দলত মুঠ ৮জনকৈ খেলুৱৈ থাকিব যাৰ ভিতৰত ৫জন পুৰুষ আৰু ৩গৰাকী মহিলা বক্সাৰ অন্তৰ্ভুক্ত হ'ব ইষ্টাৰ্ণ যোদ্ধা দলৰ বাবে ১ কোটি টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে এই বিনিয়োগৰ জৰিয়তে দক্ষ খেলুৱৈ বাছনি উন্নত প্ৰশিক্ষণ আৰু পেছাদাৰী ব্যৱস্থাপনা নিশ্চিত কৰা হ'ব উল্লেখ্য যে প্ৰ বক্সিং লীগ ভাৰতৰ এক ফ্ৰেঞ্চাইজি ভিত্তিক প্ৰতিযোগিতা যাৰ লক্ষ্য হৈছে দেশৰ উদীয়মান বক্সাৰসকলক পেছাদাৰী মঞ্চ প্ৰদান কৰা মই এইটো ইষ্টাৰ্ণ যোদ্ধা কিন্তু মই যদি লওঁ সেইটো তেতিয়া এইটো ইষ্টাৰ্ণ টাইগাৰ্ছ নামটো সেইখিনি কথা চেঞ্জ হ'ব পাৰে এতিয়া ইষ্টাৰ্ণ যোদ্ধা নামটো চেঞ্জ হ'লে ইষ্টাৰ্ণ টাইগাৰ্ছলৈ হ'ব আমাৰ ইতিমধ্যে 5জন প্লেয়াৰ হৈ গৈছে মানে ক্ৰয় কৰা আৰু 3গৰাকী মহিলা ফিমেল বক্সাৰ আছে বাকী ল'ব কাৰণে লীগবিলাক প্ৰথম 6 জুলাইৰ পৰা 10 জুলাইলৈ হ'ব ইয়াত দিল্লীতে হ'ব কালকাতা ষ্টেডিয়ামত তাৰপাছত তেনেকৈ বিভিন্ন জেগাত গুৱাহাটীতো হ'ব গোলাঘাটতো হ'ব পাৰে তেনেকৈ বিভিন্ন জেগাত হ'ব তেতিয়া কি হয় যিবিলাক বক্সাৰে কোনোদিন পইচা নাপায় সেইবিলাকে ইয়াত খেলি কিবা এটা পাব আজি এতিয়া 25 লাখলৈকে দাগ গুচি গৈছে সেইসকলে 1 লাখ টকাও আজিলৈকে বক্সিং খেলি পোৱা নাই এটা মেডেলহে পায় মেডেল চাৰ্টিফিকেট লৈ কি কৰিব তেতিয়ালৈ উত্তৰ আমাৰ অসমৰ 2জন চিলেকশ্যন কৰা আছিল নাহিলেই মই ইয়াত আহি গম পাইছোঁ বোলে তেখেতসকলে আহিবলৈ পইচাই নাই বক্সিঙৰ এইটো তেওঁলোকক কেনেকৈ কেনেবাকৈ আনিব পাৰি নেকি চাম